বিগত লোকসভাৰ পিছত আপোনালোকে জানে যে আমি দক্ষিণ শালমা মানকাছাৰ জিলাত AIUDF একেবাৰে বিধ্বস্ত অৱস্থাত আছিল আৰু পঞ্চায়ত নিৰ্বাচনত মই যি অৱস্থাত MP ইলেকশ্যনত আছিল পঞ্চায়ত নিৰ্বাচনত যথেষ্টখিনি উন্নত ফলাফল বুলি মই ক'ব বিচাৰিম এই কাৰণে যে আমি কালাপানী জেপিচিত যেনেকৈ অনলি 10% ভোট পাৰ্লামেণ্টত অনলি 10% ভোটহে আমাৰ আছিল আজিৰ দিনত কিন্তু এইটো 40% এবভ বা 45% এবভ ভোট আমাৰ পক্ষত আহিছে তো এইখিনি কথা যদি আমি এটা কথা ক'ব বিচাৰিছোঁ যে পলিটিক্সটো ডিপেণ্ড কৰে ভোটিং ৰাইটছৰ ওপৰত সেইকাৰণে এইটো উন্নত হোৱা বুলিয়ে ক'ম পৰাজিত হোৱাটো স্বাভাৱিক কথা ৰাজনীতিত জয় পৰাজয় থাকেই চবে আমি স্বীকাৰ কৰি ল'ব লাগে আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ যে আজি এই জৰিয়তে যিসকল প্ৰাৰ্থী জিকিলে তেখেতসকলক আমি শুভকামনা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু যিখিনি পৰাজয় কৰিলে তেখেতসকলৰ প্ৰতি মই সমবেদনা জ্ঞাপন কৰিছোঁ হাৰ জিত থাকে পলিটিক্সত ইলেকশ্যন খেলিলে কোনোবাই জিকিব কোনোবাই হাৰিব এইটো থাকিবই আৰু এই হাৰ জিকৰ ব্যৱস্থাক লৈ মই এটা কথাই ক'ম যিসকল প্ৰাৰ্থী আজি জিকিলে তেখেতসকলৰ এটাই কথা ক'ম যে আমি অত্যন্ত পিছপৰা অঞ্চল দক্ষিণ শালমা মানকাছাৰ জিলা আপোনালোকে সবেই জানে একদম পশ্চাৎপদ থকা এটা জিলা এই জিলাত আমাৰ কোনো আৰবান নাই কোনো টাউন কমিটি কোনো একো নাই অকল গাঁও পঞ্চায়তৰ ওপৰত ডিপেণ্ড বেছিভাগ কৰিব লাগে গাঁৱৰ উন্নয়নেই আমাৰ দক্ষিণ শালমা মানকাছাৰৰ উন্নয়ন হ'ব সেইকাৰণে যাতে উন্নয়নৰ ধাৰাটো অব্যাহত ৰাখে আৰু সঠিক উন্নয়ন যাতে হয় কৰাপশ্যন যাতে কম হয় কৰাপশ্যন যাতে বন্ধ হয় ৰাইজৰ যাতে উন্নয়ন হয় এইটোৱে মই কামনা কৰিম বিগত নিৰ্বাচনত যদিও ৰাইজৰ মাজত UDFৰ প্ৰতি যথেষ্ট ঢল আছিল তো ৰিজাল্টত আমি সেই পৰিচয়টো সিমানখিনি পোৱা নাই আমি দেখিছোঁ যে আমি দুটা আমাৰ ডাইৰেক্ট UDFৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলোঁ আৰু এটা আমি সমৰ্থন দিছিলোঁ বা ইণ্ডিপেণ্ডেণ্ট প্ৰাৰ্থী থিয় হৈছিল সেইফালৰ পৰা আমাৰ হেকামাৰীত আমাৰ যিখিনি সমৰ্থকসকল আছিল আমাৰ ভোটাৰখিনি আছিল একাত্ম হৈ আদহাজ হিচাপক ভোট দিছিল আৰু বেলেগ বেলেগ দলৰ পৰাও দিছিল আজি তেখেতে ইণ্ডিপেণ্ডেন্সত বিজয় হৈছে আমি ভাল পাইছোঁ মই শুভকামনা জ্ঞাপন কৰিছোঁ আৰু যিখিনিয়ে হাৰিলে যিখিনি জিকিব নোৱাৰিলে তেখেতসকলকো মন বেয়া কৰিব কাৰণ না কৰিছোঁ যে আপোনালোকে অহা দিনত যিহেতু ৰাইজৰ কামত লাগি আছিল জনসেৱাৰ কাৰণে লাগি আছিল অহা দিনটো যদি জনসেৱাৰ কাৰণে আপোনালোকে নিজকে আত্মনিয়োগ কৰে ৰাইজৰ সেৱা কৰাৰ কাৰণে চেষ্টা কৰে ৰাইজৰ সুখে দুখে ৰাইজৰ দুৰ্দিনে যাতে আপোনালোকে ওচৰত দিয়ে আপোনালোকে যাতে সমাজৰ কাম কৰি যায় এইটো মই এটা আবেদন ৰাখিব বিচাৰিছোঁ AIUDF যোৱা লোকসভাৰ পিছত কম বেছি পৰিমাণে বৰপেটাত আমি দেখিছোঁ কিছু ফল বহুতখিনি ফল উন্নত হৈছে বঙাইগাঁৱতো দেখিছোঁ আমাৰ প্ৰাৰ্থী কিছুমান জিকিছে আমি দেখিছোঁ ধুবুৰীত কেইবাটাও জিলা পৰিষদ তথা কেইবাটাও AP জিকিছে গোৱালপাৰাতো জিকিছে তো নগাঁও হোজাইতো দেখিছোঁ যথেষ্টখিনি ভাল ফল কৰিছে হাইলাকান্দিতো কিছু ডেভেলপ হৈছে তো আমি দৰঙত আমি যিখিনি আশা কৰিছিলোঁ সিমানখিনি হোৱা নাই যদিও ভালেই হৈছে তো গোটেই অসমটো আমি বিন্যাস কৰিলে যেনেকৈ লোকসভাৰ পিছত এই দলটো নোহোৱা হৈ গ'ল ৰাইজৰ মাজত নাই একেবাৰে বয়কট কৰা বুলি যিটো এটা নিউজ থাকিল আজি কিন্তু তাৰ পৰা কিছু হ'লেও উন্নত প্ৰদৰ্শন কৰিছে ৰাইজৰ আস্থা যথেষ্টখিনি ঘূৰিছে নিশ্চয় অহা দিনতে এই দল আৰু শক্তিশালী হিচাপে কাম কৰিব মই আশা ৰাখিছোঁ আসন আমি নাপালেও আজিৰ দিনত আপুনি চাওক মাত্ৰ লোকসভা নিৰ্বাচনত আমি 39,000 ভোট পাইছিলোঁ 39,000 ভোট পাইছিলোঁ আজি আমি এটা জিলা পৰিষদে সেনেকৈ ভোট পাইছোঁ আজিৰ দিনত আমি হিচাপ কৰিলেতো বহুত বেছি ভোট পাইছোঁ আগতকৈ ভোটিং সংখ্যাৰ ভোটৰ যিটো সংখ্যা প্ৰাৰ্থিত্ব এইটো বেলেগ কথা কিন্তু এইটো ভোটৰ সংখ্যাটো যথেষ্টখিনি এটা কৰে যে কিমান ৰাইজ আমাৰ লগত আছে যদিও আমি মানকাছাৰত দিয়া নাই আপোনালোকে নিশ্চয় জানে হেকামাৰীত আমি এটা বেলেগ টেকটিছত দিছোঁ হেকামাৰীখিনি যদি আমি কাউণ্ট কৰোঁ শালমাৰাত যিটো আমি কাউণ্ট কৰোঁ মানকাছাৰৰ আমাৰ কালাপানীটো যদি কাউণ্ট কৰোঁ দেখা যাব যে অত্যন্ত ভাল ফল এটা কমচে কম
80-90,000 বা 1 লাখৰ ওচৰা-ওচৰি ভোট আমাক দিছে। তো ক'ত 39,000 আছিল, আজি কিমানলৈকে আগবাঢ়িলে? তো মই ভাবোঁ মোৰ দেন 50% আগবাঢ়িছে আৰু ৰাইজে নিশ্চয় বুজি উঠিব, অহা দিনত আৰু ভাল হ'ব বুলি আশা ৰাখিছোঁ।